বেছামাৰীৰ কৃষক ইছৰফিল শেখৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে। নগাঁও জিলাৰ ধীম ৰাজচক্ৰৰ অন্তৰ্গত বেছামাৰী নিবাসী কৃষক ইছৰফিল শেখৰ যোৱা সোমবাৰে সন্ধিয়া ৫ বজাত নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। শেখৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অগণন আত্মীয় স্বজনে শেখৰ ঘৰত ভিৰ কৰা দেখা যায়। ইছৰফিল শেখ এজন আদৰ্শৱান কৃষক আছিল। তেখেত অঞ্চলটিৰ ধৰ্মীয় অনুষ্ঠানৰ লগতো জড়িত আছিল। ইছৰফিল শেখৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা ৫৫ নং ধিং বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আনোৱাৰ হুছেইনে গভীৰ শোক প্ৰকাশ কৰে। আজি দুপৰীয়া ১:১৫ বজাত বেছামাৰী আঞ্চলিক জামে মছজিদ প্ৰাংগণত অগণন লোকৰ উপস্থিতত তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত শেখৰ বয়স আছিল ৯০ বছৰ। মৃত্যুৰ সময়ত শেখে ৪জন পুত্ৰ সন্তানৰ লগতেও বহুতো আত্মীয় স্বজনক এই ইহ সংসাৰত এৰি থৈ যায়। ইছৰফিল শেখৰ মৃত্যুত বেছামাৰীত শোকৰ ছাঁ পৰে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। তেখেত ইছৰফিল শেখ চাহাব বহুত ভাল মানুহ আছিলে। তেওঁ সমাজত সদায় সেৱা শুশ্ৰূষা কৰিছে। তেওঁ সকলোৰে লগত খুব ভাল সম্পৰ্ক আছিলে। খুব এজন আপোনাৰ সকলোৰে খুব প্ৰিয় মানুহ আছিলে তেখেত। আৰু মই আজি জানাজাত কালি ৰাতি গম পাইছোঁ, আজি জানাজাত চামিল হৈছোঁ। আমি সকলোৱে দোৱা কৰোঁ যাতে তেখেত জান্নাতবাসী হয়। আৰু এই অঞ্চলত এটা বৃহৎ ক্ষতি হৈছে, যেনেকুৱা এজন মানুহৰ যেতিয়া আজি ইয়াৰ পৰা ইন্তেকাল হ'ল, তেতিয়া আমি সকলোৱে দুখিত আৰু সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰোঁ যাতে তেখেতসকলে জান্নাতুল ফিৰদৌছ নচিব কৰে আল্লাহ। ঠিক আছে। তেখেতৰ কথা সঁচাকৈ আমি খুব দুখ পাইছোঁ, কষ্ট পাইছোঁ। মানুহতো মৰণক্ষীণ, প্ৰত্যেকে মৰিব লাগিব, আমিও মৰিব লাগিম। তেখেত আমাৰ বেছামাৰী নিবাসী মৰহুম হানিফ আলী হাজী চাহাবৰ ডাঙৰ সন্তান, ডাঙৰ ল'ৰা। তেখেতৰ নাম ইছৰাইল শেখ। তেখেতৰ বয়স অনুমানিক ৯০± হ'ব। তেখেত মানুহজন এনেই খেতিয়ক মানুহ যদিও তেখেতৰ কিন্তু ঘড়ী কাটাটো একদম পূৰা ঠিক আছিল। যাৰ লগত যিটো ৱাৰ্ড দিব সেই ৱাৰ্ড কোনোদিন মিছ নকৰে তেখেতে। তেখেত একদম যদিও লিখা পঢ়া কম আছিল, বেছি নাছিল, কিন্তু মানুহৰ লগত এই বিগত ৯০ বছৰত তেখেতে যিখিনি চাল চলন কৰিছে, মই তেখেতৰ কথা মৰণশীল ব্যক্তিজনৰ কথাহে কৈছোঁ। মই ইছৰাইল হুছেইনৰ কথাহে কৈছোঁ। তেখেত কিন্তু মানুহৰ লগত যিখিনি জীৱিত কালত যিখিনি কাৰুকাৰ্য কৰি গৈছে, তেখেতে অনৰ্থক কথা কোৱা নাই। আৰু লেনদেনৰ ক্ষেত্ৰত খুব পৰিষ্কাৰ আছিল মানুহজন। আছিল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল মানুহজন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। কথাটো হৈছে তেখেত খুব ভাল মানুহ আছিল। আৰু যাৰ লগত যিটো জবান দিছে, জবান লৰচৰ কৰা নাই। একফালে লাগে আপোনাক কোটি টকা দিয়ক, তথাপিও জবান লৰচৰ কৰা নাই, এনেকুৱা সৎ মানুহ আছিল। এইখিনিয়ে মোক ক'বলগীয়া। আমি খুব কষ্ট পাইছোঁ তেখেত মৃত্যু হোৱাত। কিন্তু মানুহ যিহেতু চবেই মৰিব লাগিব, আমিও মৰিম, সেইটোতো আৰু বাধাই ৰাখিব নোৱাৰোঁ। আমি খুব অন্তৰত কষ্ট পাইছোঁ।